নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ভুৱা প্ৰমাণ পত্ৰৰে অসমত বৃহৎ নিযুক্তি কেলেংকাৰীৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসমীয়া যুৱক যুৱতীক চাকৰিৰ পৰা পেটে ভাতে মাৰি বহিৰাজ্যৰ যুৱকক চাকৰিত নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত নিযুক্তি লাভৰ বাবে বহিৰাজ্যৰ যুৱকে ব্যৱহাৰ কৰিছে অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ জালিয়াতিৰে প্ৰস্তুত কৰি বহিৰাজ্যৰ বহু যুৱকে অসমৰ কোটাত নিযুক্তি লাভ কৰিছে ভুৱা প্ৰমাণপত্ৰ নিযুক্তি কেলেংকাৰীত চৰ্চালৈ আহিছে যোৰহাটৰ এখন গাঁৱৰ নাম যোৰহাটৰ নাওখলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াই আৰু ভুৱা জাতিগত প্ৰমাণপত্ৰৰ লগতে বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি নিযুক্তি লাভ কৰা একাংশ বহিৰাগত যুৱকৰ নাম এতিয়া পোহৰলৈ আহিছে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ভয়ংকৰ বিপদত পৰিব নেকি বিধায়ক ৰমাকান্ত দেউৰী তলবৰ পিছতো চিআইডিৰ কাৰ্যালয়ত উপস্থিত নহল ৰমাকান্ত দেউৰী মীন নিগমৰ নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাইছে মৰিগাঁৱৰ বিধায়কৰ মীন নিগমৰ অবৈধ নিযুক্তি কেলেংকাৰীত তদন্তই বিপদ বৃদ্ধি কৰিছে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ 2022 চনত অবৈধ নিযুক্তি কেলেংকাৰীক লৈ ৰুজু হৈছিল গোচৰ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালক সঞ্চালক অনুৰাধা অধিকাৰী আৰু নৰেন চন্দ্ৰ বসুমতাৰী 2019 পৰা 20 চনত মীন উন্নয়ন নিগমত বিত্তীয় খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছিল এই অভিযোগৰ পিছতে 2022 চনত ৰুজু হৈছিল গোচৰ এই অভিযোগ উত্থাপনৰ সময়তেই মীন নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিল মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী যাৰ বাবে এতিয়া তদন্তৰ আওতালৈ আহিছে ৰমাকান্ত দেউৰী দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ আদালতত অভিযুক্তসকলক দুখমুক্ত কৰিবলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টাক লৈ হুক হুকাই কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গে যদি হুৰাৰ ৰাগীতে মাতাল হৈ থাকিলহেঁতেন 52 বছৰ বয়সত 40,000 গীত গাব নোৱাৰিলেহেঁতেন কেৱল গানেই নহয় গান লিখিছিল সুৰ দিছিল চিনেমা বনাইছিল কবিতা লিখিছিল সামাজিক কাম কৰিছিল প্ৰকৃতিৰ কাৰণে কাম কৰিছিল সেই ছুটি বয়সত তেওঁ যিমান কাম কৰিলে বহু মানুহে 90 পৰা 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে এইদৰে আৱেগিক হৈ ডাঙৰ মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ হত্যাৰ ভাবুকি আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ জীৱনলৈ হঠাৎ 11 জনলৈ অখিল গগৈৰ নিৰাপত্তাৰক্ষী বৃদ্ধি যোৱা 3 জুনত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু ঘটিছিল আনুষ্ঠানিক কাম কাজবোৰ চলি থাকোঁতেই হঠাৎ ৰাজ্যৰ গৃহ বিভাগে অখিল গগৈৰ নিৰাপত্তাৰক্ষী বৃদ্ধিৰ সিদ্ধান্ত লয় অখিল গগৈৰ জীৱনৰ প্ৰতি অহাৰ ভাবুকিৰ তথ্য ৰাজ্যৰ চোৰাংচোৱা বিভাগে লাভ কৰাৰ পিছতেই বুধবাৰৰ পৰা 8জনকৈ নিৰাপত্তাৰক্ষী নতুনকৈ নিয়োগ কৰা হয় অৰ্থাৎ এতিয়াৰ পৰা অখিল গগৈ নিৰাপত্তাত থাকিব 11জনকৈ নিৰাপত্তাৰক্ষী ৰাজ্য চৰকাৰে শিৱসাগৰৰ বিধায়কগৰাকীক প্ৰদান কৰিছে এস্কৰ্ট গাড়ী কিন্তু কোনে হত্যা কৰিব বিচাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ কোন শাৰ্প শ্বুটাৰে হত্যা কৰিব বিচাৰিছিল অখিল গগৈ ইফালে ইয়াৰ মাজতে শিৱসাগৰ আৰক্ষীয়ে মৰণাস্ত্ৰসহ 4টাকৈ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ 35,000 লোকৰ ঘৰৰ নাই কোনো চিনচাম মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতেই সকলো শেষ অট্টালিকাৰ তলত শ লোক এতিয়াও আছে সোমাই বৰ ভূমিকম্পৰ পাছত 2100 আফটাৰ শ্বক বৰ্তমানলৈ মৃতকৰ সংখ্যা 55 জনলৈ বৃদ্ধি ফিলিপাইনছত ভূমিকম্পৰ আতংক অব্যাহত 35,000 লোক হৈ পৰিছে গৃহহীন অঞ্চলত নামি পৰিছে অন্ধকাৰ দেশখনৰ 29টা পথ 11খন দলং সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে উদ্ধাৰ কাৰ্য চলাই থাকোঁতে পুনৰ আহে ভূমিকম্প সাগৰৰ 1.4 মিটাৰ পৰ্যন্ত ওপৰলৈ উঠে ঢৌ 7জন সাঁতোৰবিদক ভূমিকম্পৰ লগে লগে প্ৰচণ্ড ঢৌৱে নিয়ে উটুৱাই ধ্বংসস্তূপৰ মাজত উদ্ধাৰ হৈয়ে আছে মৃতদেহ সন্ধান ওলোৱা নাই আন 38জন নাগৰিকৰ আশ্ৰয় শিবিৰত আছে 3,44,000 লোক 8 জুনৰ ৰাতিপুৱা দেশখনক জোকাৰি গৈছিল ভূমিকম্পই 7.8 প্ৰাবল্যৰ ভূমিকম্পই তছনছ কৰিছিল দেশখনক দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হিমন্ত চৰকাৰৰ একশ্যন হাতত মাত্ৰ 15টা দিনৰ সময়সীমা বান্ধি দিছে হিমন্ত চৰকাৰে বেদখলকাৰীক সময়সীমা বান্ধি দিলে স্থান খালী কৰাৰ বাবে এইবাৰ লাহৰীঘাট মইৰাবাৰীত চলিব উচ্ছেদ PWD ৰাস্তাৰ দুয়োকাষে বেদখল কৰা সকললৈ জাননী জাৰি কৰিছে 15 দিনৰ ভিতৰত স্থান খালী নকৰিলে কৰা হ'ব উচ্ছেদ
15 দিনৰ সময়সীমা বান্ধি দিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা। নগাঁও, ভোৰগাঁও, মৈৰাবাৰী, মৰিগাঁও PWD ৰাস্তাৰ দুয়োকাষে বেদখল কৰিছে একাংশই। বেদখল মুক্ত কৰাৰ জাননী কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ে। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। বিধানসভা নিৰ্বাচনৰ পাছতেই 4,000 EVM-ত লাগিল জুই। চাৰখাৰ হল বিধানসভাত ব্যৱহাৰ কৰা EVM। চৰকাৰী অট্টালিকাত ৰখা হৈছিল EVM-সমূহ। ৰহস্যজনকভাৱে অগ্নিকাণ্ডত চাৰখাৰ হল বৃহৎ সংখ্যক EVM। পশ্চিমবংগৰ আলিপুৰত এই আচৰিত ঘটনা সংঘটিত হৈছে। বৰ্তমানে সমগ্ৰ ঘটনাটো কেনেদৰে হল পোহৰলৈ অহা নাই। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। 3জন ভাৰতীয় নাগৰিকৰ মৃত্যুক লৈ আমেৰিকাক ধমক ভাৰতৰ। আমেৰিকাৰ বৈদেশিক সচিবক ফোন কৰি দিলে চৰম সকিয়নি। বৈদেশিক সচিব মাৰ্কো ৰুবিওক পোনপটীয়া সকিয়নি S জয়শংকৰৰ। 3জন ভাৰতীয় নাবিক নিহতৰ পাছতে এইবাৰ সম্পূৰ্ণ ৰণংদেহী মূৰ্তিক ধাৰণ মোদী চৰকাৰৰ। বাণিজ্যিক জাহাজ চলোৱাৰ বিৰুদ্ধে এনে মাৰাত্মক কাৰ্য সমৰ্থনযোগ্য নহয়। নাবিকৰ সুৰক্ষাক লৈ হেতালি খেলা বন্ধ কৰক আমেৰিকাই। আন্তঃৰাষ্ট্ৰীয় জলসীমাত সামুদ্ৰিক আইনক লৈও তীক্ষ্ণ নজৰ ৰাখিব ভাৰতে। এই মাৰাত্মক আক্ৰমণ আমেৰিকাৰ নৌসেনাৰ ভুল সামৰিক পদক্ষেপৰ বাবেহে সংঘটিত হৈছিল। ভাৰত আমেৰিকাৰ ৰণকৌশলগত মিত্ৰতাত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। দেশত পুনৰ হ'ব পাৰে ৰাজনৈতিক জোকাৰণি। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী। গ্ৰেপ্তাৰৰ দিশে বংগকন্যা মমতা বেনাৰ্জী। বিপদ বাঢ়িছে মমতা বেনাৰ্জীৰ। কলকাতাত মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ধৰ্মীয় অনুভূতিত আঘাত সনাৰ বিস্ফোৰক অভিযোগ মমতা বেনাৰ্জীৰ বিৰুদ্ধে। সাম্প্ৰদায়িক বিগবাস্প বিয়পাই জনতাক উচতনি দিবলৈ চেষ্টা কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ বিৰুদ্ধে। সমাজত অশান্তি বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ বিৰুদ্ধে। মমতা বেনাৰ্জীৰ ভাষণে সম্প্ৰীতিৰ এনাজৰী বান্ধোন ক্ষতি কৰিব পাৰে। মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ দাখিল তুষাৰ ক্ৰান্তি দাসৰ। BNSৰ অধীনত মমতা বেনাৰ্জীৰ বিৰুদ্ধে 3টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। 196(1), 351(2), 352 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে মমতা বেনাৰ্জীৰ। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। LPG গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। 30 দিনৰ ভিতৰত কৰি লওক এইটো জৰুৰী কাম, অন্যথা সন্মুখীন হ'ব পাৰে ডাঙৰ সমস্যাৰ। বন্ধ হ'ব পাৰে গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। বেংক একাউণ্টলৈ অহা গেছৰ ৰাজসাহায্য হ'ব পাৰে বন্ধ। সকলো LPG গ্ৰাহকৰ বাবে EKYC কৰাটো বাধ্যতামূলক। কেনেকৈ কৰিব EKYC? অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ মাজেৰে কৰিব পাৰিব EKYC। LPG পাছবুক, আধাৰ কাৰ্ড আৰু লিংক থকা মোবাইল নম্বৰটোলৈ গেছ এজেন্সীলৈ যাওক। তাত থকা বায়োমেট্ৰিক মেচিনত আঙুলিৰ ছাপ দি EKYC ভেৰিফিকেশ্যন কৰিব পাৰিব। মোবাইল এপৰ জৰিয়তে অনলাইন যোগেও কৰিব পাৰিব EKYC। গেছ কোম্পানীটোৰ অফিচিয়েল মোবাইল এপ্লিকেশ্যনসমূহ ডাউনলোড কৰি লওক। ইয়াৰ বাবে আধাৰ ফেচ RD এপটোৰ প্ৰয়োজন হ'ব। এপত থকা EKYC অপশ্যনলৈ গৈ আধাৰ কাৰ্ডৰ নম্বৰটো দি ফেচ অথেণ্টিকেশ্যন কৰি ঘৰত বহিয়েই কৰিব পাৰিব এই কাম। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। পাকিস্তানত আৰম্ভ হৈছে ভয়ংকৰ প্ৰতিবাদ। পাকিস্তানী নাগৰিকৰ দেশ এৰি পলাবলগীয়া অৱস্থা। নতুনকৈ 7 কোটি দৰিদ্ৰৰ সৃষ্টি হৈছে দেশখনত। লাওলোৱা অৱস্থাৰ দিশে শত্ৰু ৰাষ্ট্ৰ পাকিস্তান। দৰিদ্ৰতাই ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। পাকিস্তানৰ প্ৰায় 25 কোটি জনসংখ্যাৰ 10 কোটি দৰিদ্ৰ। পাকিস্তানত দৰিদ্ৰতাৰ হাৰ 28.9%লৈ বৃদ্ধি হৈছে। বেলুচিস্তানত দৰিদ্ৰতাৰ হাৰ 47%। গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ 36.2%লৈ বৃদ্ধি। চহৰ অঞ্চলত 17.4%লৈ বৃদ্ধি দৰিদ্ৰতাৰ হাৰ। মধ্যপ্ৰাচ্যৰ সংঘাতৰ ফলত পাকিস্তানত অৰ্থ সংকট। পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা। পাকিস্তানৰ GDP 0.8%লৈ হ্ৰাস। অৰ্থনৈতিক সমীক্ষাত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত পাক সেনাৰ বৰ্বৰতা। নিৰ্বিচাৰ গুলীচালনাত 16 প্ৰতিবাদকাৰীৰ মৃত্যু। আহত হৈছে 36ৰো অধিক প্ৰতিবাদকাৰী। বিগত এসপ্তাহ ধৰি পাকিস্তানত অব্যাহত আছে ভয়ংকৰ প্ৰতিবাদ। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। অৱতৰণৰ পাছতেই বিস্ফোৰণ ভাৰতীয় বায়ু সেনাৰ। বিমানৰ পাইলটৰ মৃত্যুৰ আশংকা। দুৰ্ঘটনাৰ সময়ত বিমানৰ পৰা ওলাব নোৱাৰিলে পাইলটে। বিমানখনত ক্ৰু মেম্বাৰ থকাৰো সন্দেহ কৰিছে। হঠাৎ প্ৰচণ্ড শব্দৰে জ্বলি উঠিল বায়ু সেনাৰ AN-32 বিমানখন। যোৰহাটৰ ৰৰৈয়াত এই ভয়ংকৰ ঘটনা। কলা ধোঁৱাই ছানি ধৰিছে আকাশ। 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন। বায়ু সেনাৰ সামগ্ৰী কঢ়িওৱাত ব্যৱহাৰ হৈছিল বিমানখন। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। জুম্মা নামাজ আদায় কৰি মুছলমান সমাজৰ উত্তাল প্ৰতিবাদ। UCCৰ দৰে আইন আমি কোনো পধ্যেই মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰিছে।
ইছলাম ধৰ্মৰ ৰক্ষাৰ বাবে 57,000 মুছলমান শ্বহীদ হৈছিল। ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে মৌলানা আলিম উলেমাই জীৱন দিছিল। আমি আমাৰ পবিত্ৰ কোৰাণত বিশ্বাস কৰোঁ। আমিও আমাৰ জীৱন দান দিবলৈ প্ৰস্তুত, কিন্তু কোনো কাৰণতেই UCCৰ দৰে আইন আমি মানি নচলো। মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই। প্ৰয়োজনত আমি আত্মবলিদানৰ বাবে সাজু, কিন্তু বেআইনী UCC নামানো। জুম্মা নামাজ আদায় কৰি শিলচৰৰ মছজিদৰ বাহিৰত শ শ মুছলমানে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।